নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 13 জানুৱাৰী আমাৰ মাঘৰ বিহুৰ উৰুকা আছে। আৰু উৰুকাৰ দিনা মই এতিয়া বৰ্তমান উপস্থিত আছোঁ আমাৰ ভেলাঘৰত। আৰু যিহেতু এইবাৰ ভেলাঘৰত মানে মাঘ বিহুৰ সময়ত বৰষুণ দিলে, সেইকাৰণে আমি ওপৰত ত্ৰিপাল দিলোঁ। আৰু তাৰ তলত আছে নৰা চালি আছে, কিন্তু তাৰ ওপৰতো আমি মানে ত্ৰিপাল দিলোঁ যিহেতু পানী নপৰিবৰ কাৰণে। আৰু ইয়াত এই কৰা হৈছে আৰু যা যোগাৰ যিখিনি লাগে খৰি এইখিনি আমাৰ জাপি থোৱা আছে। এতিয়ালৈকে আমি মেজি সজা নাই আৰু সাজিম। আৰু এতিয়া ইয়াত অলপ আগত গা ধুই আহিছোঁ, সেইকাৰণে ইমান মানে চুলিখিনি ইমান ঠিক হৈ থকা নাই বাৰু। চুলি ধুব একো প্ৰব্লেম নাই, মানে গা ধুই আহিছোঁ মানে এইটো যিহেতু আজি মোক গা ধোৱা মানে কামৰ পৰা গা ধুব কাৰণে সময় পোৱা নাছিলোঁ। আৰু এতিয়া গা ধুই আহিলোঁ যিহেতু ইয়াত মেজি সাজিব লাগিব, মেজি সজা মানে গা ধুব লাগিব, সকলো নিয়ম নীতি কৰি মেলি বনাব লাগিব। আৰু ইয়াত এতিয়া বৰ্তমান মই অকলে উপস্থিত আছোঁ। আৰু এতিয়া আহিছে মৌচম কোঠাখন লৈ আহিছে। আৰু ইয়াত খৰি কুন্দা আছে অলপ, এই কুন্দাখিনি অলপ ফালিবলগীয়া আছে আৰু বাঁহখৰি অলপ কাটিবলগীয়া আছে। যথেষ্ট আমাৰ মানে যিখিনি আমাৰ লাগতিয়াল বস্তুখিনি সেইখিনি প্ৰায় যোগাৰ আছে, কিন্তু মানে বস্তুখিনি প্ৰয়োজন সাপেক্ষে মানে হৈ থকা নাই। সেইবাবে আমি এতিয়া খৰি অলপ ফালিব লাগিব আৰু বাঁহখৰি অলপ আনিবলগীয়া আছে। বাঁহখৰি অলপ আনিম। এতিয়া সময় হৈ গৈছে প্ৰায় 3টামান বাজি গ'ল। আৰু এতিয়া লগৰখিনি আহিব এতিয়া, আৰু কাৰেণ্ট ফিটিং কৰিব লাগিব। এতিয়া কাৰেণ্টৰ ফিটিং আপোনাৰ কেবুল আনি থোৱা আছে। আৰু এতিয়া টেষ্টাৰটো আনিব লাগিব, টেষ্টাৰটো আনিলে মানে ইয়াত আমি লগাব পৰা যাব। আৰু ভিডিঅ' চাই থাকিব একেলগে। আৰু এই ভিডিঅ'টো হ'ব আপোনাৰ আজি উৰুকাৰ দিনাৰ পৰা কাইলৈ মেজি জ্বলোৱালৈকে, আৰু ভিডিঅ'টো চাই থাকিব। কাম চলি আছে, সেয়া মৌচুমে আৰু বাঁহখৰি টুকুৰা কৰি আছে। বাঁহখৰি যিহেতু ভাত বনাবৰ কাৰণেও লাগিব, আৰু এইফালে মেজি মাজত দিব লাগিব। মেজি মানে আমাৰ একো আগে বহা নাই বাৰু, মানে ইয়াত দেখিছে নহয়। আৰু মানে ভালকৈ খান্দিবলৈ আছে। আৰু এইফালে কোৰ এফালে পৰি আছে, মানুহ ভিতৰত শুই আছে। আৰু এইফালে মৌচুমে কাম কৰি আছে। আৰু এইফালে খৰি ডোখৰ হৈ পৰি আছে। আমাৰ কামো চলি আছে, লাহে লাহে হৈ গৈ থাকিব, আৰু মেজিও জ্বলিব, আৰু ভিডিঅ'টো শেষলৈকেও চাই থাকিব। লাহে লাহে সময় গৈ এতিয়া আপোনাৰ গধূলি হৈ গ'ল আৰু ৰাতি হৈ গ'ল। আৰু এতিয়া এইটো আপোনাৰ দেখিছে লাইট লগাই দিলোঁ, লাইটৰ ব্যৱস্থা হৈ গ'ল, পোহৰৰ ব্যৱস্থা হৈ গ'ল। আৰু আমাৰ লগত আছে মনজিত। এইটো মানে অকল তাৰ চকুকেইটাহে ওলাইছে, বাকী একো ওলোৱা নাই। আৰু মই এতিয়া ঘৰলৈ যাওঁ, মই এতিয়া মানে জোতা পিন্ধাই নাই, আৰু ভালকৈ কাপোৰ চাপোৰ পিন্ধি আহোঁগৈ। তাৰপিছত ভিডিঅ'ত চাই থাকিব কি কৰোঁ। ঘৰৰ পৰা পাই গ'লোহি, আৰু ঘৰৰ পৰা আহি দেখিছোঁ যে ইয়াত একো মানে কৰা হোৱা নাই, এতিয়া কৰিব লাগিব। আৰু এইফালে আন্ধাৰত এতিয়া একো দেখি নাপাব ভালকৈ। ভিডিঅ'টো আমি দিনত কৰা হ'লে ভালকৈ দেখা পালে হ'লে আপোনালোকে। আৰু এতিয়া মেজি বনাই সাজিব লাগিব, মেজি সজা কাম আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক, মেজিৰ কাৰণে মানে এইটো খান্দি থকা আছে, আৰু কি বুলি কয় নামটো নাজানো। ধুনীয়াকৈ মানে জুই জ্বলাব সুবিধা হোৱাকৈ। আৰু যিটো ৰাতি হৈছে মোবাইলৰ ফ্লাছত ইমানকৈ জিলিকা নাই, মই অলপ কোৰ মাৰিলোঁ আৰু গৰম উঠি গৈছে। ইয়াক দি দিছোঁ ভাইটিক পূৰা পেকিং হৈছে। ঠাণ্ডা যিহেতু বতাহ মাৰিছে, বা বতৰটো মানে বা মাঘৰ বিহু বতৰ নহয় এইটো। আমাৰ মেজি জপা হৈ গ'ল, আৰু এইটো হৈছে মেজি। এইবছৰ ইমান ওখ নহ'ল, মানে আন বছৰ যিমান ওখ হয়। আৰু এইবাৰ গানা বাজানাও মানে অলপ প্ৰব্লেম হ'ল, সেইবাবে আমি অলপ গাড়ী এখন লৈ আছিলে, আৰু গাড়ীখনতে মানে গানা বাজানাৰ ব্যৱস্থা কৰা হৈছিলে। এতিয়া অলপ বেটেৰীটো ডাউন হৈ গৈছে, বেটেৰীটো ডাউন হোৱাৰ কাৰণে অলপ মানে গানাটো অলপ বন্ধ কৰি দিয়া হৈছে। আৰু ইয়াৰ ৰাজীৱ খৰি মানে মাজত কি হৈছে, বাঁহখৰি ভৰাই আছে, যিহেতু মানে অলপ জ্বলিব লাগিব, মানে বাঁহখৰি নহ'লে নজ্বলিব নহয়, সেইবাবে মানে বাঁহখৰি ভৰাইছে। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। মানে মোবাইলৰ আপোনাৰ ৰাতি যিহেতু দৃশ্য আমাৰ মানে ৰাতি ভিডিঅ' কৰা হৈছে, ইমান স্পষ্ট দেখি পোৱা নাই আপোনালোকে। আগৰ নিচিনা ডাঙৰ হোৱা নাই বেছিটো। আগৰ নিচিনা যোৱা বছৰ মই ওপৰত উঠি কিনে জাপিছিলোঁ, কিন্তু এইবছৰ মানে মোতকৈ চাপহে হ'ল, মানে মোৰ সমানেই। আৰু মাঘৰ বিহু যিটো পৰম্পৰা, চুৰ কৰা পৰম্পৰা, সেইটো আমাৰ পৰম্পৰাটো আমাৰ ৰক্ষা কৰা হৈ গ'ল। কিন্তু এই ভিডিঅ'টোত সেইবোৰ দিয়া নহ'ল, কিয়নো যদি সেইবোৰ দিয়া হয় তেতিয়া মালিকে আমাক আহি কিনে ধৰিব, আৰু আমাক মানে পিঠিত মাধমাৰ উদাব। সেইবাবে ভিডিঅ'টো দিয়া নহ'ল। আমাৰ ভোজৰ হেৰি চলি আছে, ৰন্ধা বঢ়া চলি আছে। আৰু এইফালে মাংস চলি আছে, গাহৰি মাংস আৰু জাতিলাও আছে। আৰু কি কি আছে লগত? বিলাহী, আলু। ৰাতি ভিডিঅ' আছে সেইকাৰণে ইমান স্পষ্ট নাহিব পাৰে, তথাপিও দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু এইফালে চলি আছে আমাৰ মাছ। নিমখ দিলি নাই?
অ' এতিয়া মোৰ ৰান্ধনী এজন মানে ভালকৈ চিলেক্ট কৰি দিয়ক দেই, নহ'লে আকৌ নিমখ হালধি মানে নিদিব কিন্তু। ভোজ চলি আছে সমূহীয়াকৈ আৰু ইয়াত চাই থাকিব ভিডিঅ'টো। আৰু গাহৰি মাংস ইয়াত দেখিছে। অঁ সেই দোস্তো এইজন আজিসকল বিহুৰ আৰু বিহু আজি আপোনাৰ ইংৰাজী আছে 14 তাৰিখ আৰু 14 তাৰিখ আছে বিহু। সম্পূৰ্ণ গা পা ধুই ৰেডি হ'লোঁ, ৰেডি হৈ মানে আপোনাৰ মেজি জ্বলাবৰ কাৰণে। আৰু লগত কোনো নাই, অকলে আছোঁ। গা এতিয়া ধুই আহিছোঁ, অলপ আগত আছিলে দুজন আছিলে লগৰ, আৰু সিহঁতে এতিয়া মই গা ধুব যাওঁতে শুই গ'ল। আৰু এতিয়া মই জ্বলাব লাগিব, সিহঁতক তুলিব লাগিব কোটোতে। আৰু ইয়াত দেখিছে ধুনীয়াকৈ পৰি আছে লগৰবোৰ। ঐ মেজি জ্বলাব কোন কোন যাবি? ঐ অ'ত জয় দিব লাগিব। ঐ দে শুই আছে আৰু মই অকলে আছোঁ। এতিয়া জ্বলাব লাগিব। আৰু মেজিটো আছে ইয়াত, মানে ইমান স্পষ্ট হোৱা দেখি পোৱা নাই, আন্ধাৰ হৈ আছে। এয়া মই মেজিত জুই লগাই দিলোঁ, অকলে জ্বলাই দিলোঁ, অকলে আৰু জুই লগাইছোঁ। উপায় নাই, গোটেই শুৱাৰ মানে এতিয়া টোপনি ধৰিছে ৰাতি যিহেতু জাগি থাকিলে। সেইবাবে এতিয়া ময়ে মানে আপোনাৰ লগাই দিলোঁ আৰু ভগৱানক চিন্তি। আৰু এনেকৈ আমাৰ এই ভোগালী বিহুৰ মেজি জ্বলোৱা হৈছে। আৰু আমাৰ যিহেতু খৰিবোৰ অলপ কেঁচা আছিলে, সেইবাবে মানে তলত যিখিনি বাঁহ হৈ আছিলে বাঁহখিনি জ্বলি গ'ল। আৰু অলপ মানে ৰঙা হৈ জ্বলি আছে। আৰু ওপৰত যিখিনি বাঁহখিনি আছে বাঁহখিনি জুই লাগি গ'ল আৰু ওপৰখিনি জ্বলি আছে। আৰু সম্পূৰ্ণৰূপে প্ৰায় পোহৰ হৈ গৈছে। কেমেৰাত ইমান স্পষ্ট অহা নাই পোহৰটো, তথাপিও যথেষ্ট মানে পোহৰ হৈ গ'ল। আৰু কোনো এতিয়ালৈকে উঠা নাই, অকলে মই মেজি জ্বলালোঁ আৰু মেজি পুৱাই আছোঁ আৰু জুই। মেজি জুই কাষত আমি নাৰিকল খাই আছোঁ। আৰু আজি এইটোৱে আছিলে এটা ভিডিঅ', সৰু সুৰা ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি চেনেলটো প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতে পাই থাকে। ধন্যবাদ।